মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ নিশা দীঘলীপুখুৰী ননমাটিৰ উৰণক্ষেত্ৰৰ চলিত নিৰ্মাণ কাৰ্যৰ বুজ লয়। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজগড় আৰু উলুবাৰীৰ দৰে মহানগৰীৰ গুৰুত্বপূৰ্ণ অঞ্চলৰ সৈতে এই উৰণক্ষেত্ৰৰ আন্তঃসংযোগৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে। চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশ আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰি আমাৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব। নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰিম। চানমাৰীৰ পৰা দীঘলীপুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত চেছ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ।